আজি অসম নিমাত ইমান গভীৰ নিস্তব্ধতা যে বতাহ যাও গধুৰ অনুভৱ হয়। কাৰণ আমি হেৰুৱাইছোঁ কেৱল এজন গায়কক নহয়, কেৱল এজন শিল্পীয়ে নহয়, কিন্তু অসমৰ এক হৃদস্পন্দন। তেওঁৰ জন্মৰ দিনা অসমে এটা উপহাৰ লাভ কৰিছিল। তেখেতৰ জন্মৰ দিনটো জীৱনৰ আৰম্ভণিহে নাছিল, এদিন লাখ লাখ হৃদয়ক একত্ৰিত কৰিব পৰা যাত্ৰাৰ আৰম্ভণি আছিল। সেইদিনা এটা শিশু জন্ম হৈছিল, কিন্তু সময়ৰ লগে লগে সেই শিশুটি হৈ পৰিল আমাৰ কণ্ঠ, আমাৰ গৌৰৱ, আমাৰ প্ৰেৰণা। তেখেতে আমাৰ মাজৰ এজন হিচাপে এই পৃথিৱীলৈ আহিছিল আৰু আমাৰ সকলোকে হৃদয়ত কঢ়িয়াই লৈ এই পৃথিৱীখন এৰি থৈ গ'ল। তেওঁৰ আদিম গীতৰ পৰাই তেওঁ মানুহক চুই গৈছিল, কেৱল তেওঁৰ সংগীতৰ সৈতে নহয়, কিন্তু তেওঁৰ সত্যৰ সৈতে। তেওঁ প্ৰেমৰ, দুখৰ, আশাৰ, স্বাধীনতাৰ কথা গাইছিল। প্ৰতিটো টোকাই অসমৰ আত্মা কঢ়িয়াই লৈ ফুৰিছিল। গান গাই থাকোঁতে যেন ব্ৰহ্মপুত্ৰ নিজে কণ্ঠ বিচাৰি পাইছিল। হাঁহি মাৰিলে বিহু সোনকালে অহা যেন লাগিছিল। কথা কওঁতে এনে লাগিছিল যেন আমাৰ প্ৰত্যেকৰে লগত ভাই এজনে কথা পাতিছে। আমি তেওঁৰ জন্মদিন আনন্দৰে উদযাপন কৰিলোঁ, কাৰণ তেওঁৰ জীৱনটো তেওঁৰ জীৱনতকৈও বেছি আছিল, ৰাইজৰ আছিল। প্ৰতিটো জন্মদিনৰ মমবাতি, প্ৰতিটো ইচ্ছা, প্ৰতিটো উল্লাস আছিল অসমৰ পৰা তাৰ মৰমৰ পুত্ৰলৈ ধন্যবাদ। আৰু এতিয়া তেওঁৰ মাতটো নিস্তব্ধ। আজি অসমৰ কান্দোন আকাশখনেই যেন শোক কৰিছে, যেনেকৈ চৰাইবোৰে গান গোৱা বন্ধ কৰি দিছে, যেনেকৈ ঢোলে নিজৰ ছন্দ থমকি ৰৈছে, কাৰণ আমাৰ আকাশৰ পৰা এটা তৰা সৰি পৰিছে। কিন্তু আপোনাক আমি কেতিয়াও পাহৰি নাযাওঁ। তৰা আকাশ এৰি যাব পাৰে, কিন্তু তেওঁলোকৰ পোহৰ কেতিয়াও মৰি নাযায়। তেওঁৰ জন্মদিন সদায় সোঁৱৰাই থাকিব যে এসময়ত এনে আত্মাই আমাৰ মাজত বাস কৰিছিল। তেওঁৰ গীতবোৰ কেতিয়াও ম্লান হৈ নাযায়, তেওঁৰ আত্মা কেতিয়াও আঁতৰি নাযায়। পাহাৰৰ মাজেৰে, উপত্যকাৰ মাজেৰে, অসমৰ পথাৰত চিৰদিনৰ বাবে প্ৰতিধ্বনিত হৈ থাকিব তেওঁৰ সংগীত। আমি তেওঁৰ লগত ডাঙৰ হৈছোঁ। ল'ৰা ছোৱালীয়ে স্কুলত তেওঁৰ গীত গাবলৈ শিকিছিল। যুৱক যুৱতীসকলে তেওঁৰ কণ্ঠত শক্তি বিচাৰি পাইছিল। বয়সস্থসকলে তেওঁৰ সুৰৰ মাজেৰে নিজৰ শিপা সজীৱ অনুভৱ কৰিছিল। তেওঁ আমাৰ পৰা বহু দূৰত নাছিল, তেওঁ আমাৰ মাজৰ এজন আছিল। সেইবাবে এই সতী পৰিয়াল হেৰুৱাৰ দৰে অনুভৱ হয়। কিন্তু আমাৰ দুখৰ মাজতো আমি অহংকাৰ কঢ়িয়াই নিব লাগিব। গৌৰৱ যে তেওঁ আমাৰ মাজত জন্ম হৈছিল, গৌৰৱ যে তেওঁ আমাৰ অসমৰ নাম বিশ্ববাসীৰ আগত কঢ়িয়াই লৈ ফুৰিছিল, গৌৰৱ যে তেখেতৰ জন্মদিনে অসমৰ উজ্জ্বল নক্ষত্ৰ লাভ কৰা দিন হিচাপে চিৰদিন স্মৰণ কৰি থাকিব। তেওঁ আমাক পৰিচয় দিলে, তেওঁ আমাক সাহস দিলে, তেওঁ আমাক মৰম দিলে। আৰু যদিও তেওঁ এই জগত এৰি গৈছে, তেওঁ আমাক এৰি যোৱা নাই। প্ৰতিটো উৎসৱে তেওঁৰ কণ্ঠ জীয়াই থাকিব, প্ৰতিটো সমাৱেশত য'ত সংগীতে হৃদয়ক একত্ৰিত কৰে। তেওঁৰ সাহস প্ৰতিজন ডেকা সপোন দেখাৰ মাজত জীয়াই থাকিব, আৰু তেওঁৰ জন্মদিন চিৰদিন পালন কৰা হ'ব, ক্ষতিৰ দিন হিচাপে নহয়, আশীৰ্বাদৰ দিন হিচাপে। শান্তিৰে জিৰণি লওক আমাৰ প্ৰিয় নক্ষত্ৰ। আপুনি অসমৰ সন্তান হৈ এই পৃথিৱীলৈ আহিছিল। আপুনি অসমৰ গৌৰৱ হৈ জীয়াই আছিল, আৰু আপুনি অসমৰ হৃৎপিণ্ড হিচাপে গুচি গ'ল। আপোনাৰ জন্ম আশীৰ্বাদ আছিল, আপোনাৰ জীৱনটো এটা উপহাৰ আছিল, আৰু আপোনাৰ স্মৃতি জীয়াই থাকিব অনন্তকালৰ বাবে।